Hello dear aspirants, welcome to today's class. মই নিতাশ্ৰী আপোনালোক সকলোকে ই কুহি পাঠলৈ স্বাগতম জনাইছো। আজি আমি APSC grade 4 second class to কৰিম Assam GK part 2 ইতিমধ্যে আমি এটা ক্লাস কৰিছো যত আমি ন্যাশনাল পাৰ্কস আৰু ওয়াইল্ডলাইফ সেঞ্চুৰীৰ বিষয়ে পঢ়িছো আৰু আজি ক্লাছত আমি যিখিনি ঠাইৰ অসমৰ যিসমূহ ঠাইৰ ঐতিহাসিক মানে বিশেষত্ব আছে বা গুৰুত্ব আছে the places of historical importance সেই ঠাইখিনিৰ বিষয়ে আজি পঢ়িম এমসিকিউ হিচাপত পঢ়িম কি probable এমসিকিউজ হ'ব পাৰে অসমত ইমানেই মানে হিষ্টৰিকেল প্লেसेस বিলাক আছে গুটেইখিনি একেলগে সাঙৰি এটা ক্লাছত মানে পঢ়াই সম্ভৱ নহয় তো যদিও মই ট্ৰাই কৰিছো যে যিমান পাৰি যাতে ইনফৰমেশন খিনি ৰিলেটেড টু যিখিনি আজি ক্লাছত আছে সেই প্লেস খিনি ইনফৰমেশন খিনি আপোনালোকক মই দিব পাৰো আৰু ইয়াৰ বাহিৰেও আৰু বহুতখিনি প্লেसेस থাকিব সেইখিনিও আপোনালোকৰ ফালৰ পৰা যদি এড কৰিব বিচাৰে এড কৰিব পাৰে আৰু যদি বেছিকে থাকি যায় তেতিয়াহলে মই লাগিলে আৰু এটা ক্লাছ দি দিম আৰু কোনোবাই টেম্পলছৰ বিষয়েও বিচাৰিছিলে ক্লাছত মই ভাবিছিলো টেম্পলছ খিনি ইয়াতে এড কৰিম বুলি হিষ্টৰিকেল প্লেसेছত যেহেতু সেপাৰেটকে বিচাৰিছে বা টেম্পলছৰ কাৰণে নেক্সট এটা সেপাৰেট ক্লাছ লৈ পেলাই আহিম এমসিকিউৰ সৈতে ঠিক আছে গতিকে আজি আমি অসমৰ ঐতিহাসিক স্থানসমূহ অসমৰ এতিয়া আমি ইতিহাস পঢ়ো অসমৰ ইতিহাস পঢ়াৰ লগে লগে যিসমূহ ঠাই আমি নপঢ়াকে ইতিহাসটো সম্পূৰ্ণ নহয় অসমৰ ইতিহাসত মানে যিসমূহ ঠাইৰ মেনশন কৰা আছে সেই ঠাইসমূহ আমি কোৱেশ্চন হিচাপত এমসিকিউ হিচাপত এই ক্লাছটোত আজি ডিসকাস কৰিম ঠিক আছে আহক আৰম্ভ কৰো ক্লাছটো প্ৰথম কোৱেশ্চনটো হৈছে পূৰ্বৰ কলচিয়াম বুলি পৰিচিত ৰংঘৰটি কলচিয়ামটো ক'ত আছে আমাৰ ৰোমত আছে ৰোম চহৰত গতিকে অসমৰ মানে বা উত্তৰ পূৰ্বৰ কলচিয়াম বুলি কাক কোৱা হয় ৰংঘৰক কোৱা হয় আমাৰ কলচিয়ামটো হৈছে এটা এমপি থিয়েটাৰ যত মানুহ একেলগে বহি পেলাই এটা দৃশ্য উপভোগ কৰিব পাৰে হয়নে তো আমাৰ ৰংঘৰ কি কৰিছিলে আগৰ দিনৰ ৰজা মহাৰাজা সকলে সেই সময়ৰ যিবোৰ খেল ধেমালি হৈছিলে বা অনুষ্ঠান হৈছিলে তাত ওপৰত বহি পেলাই কি কৰিছিলে তাৰ পৰা উপভোগ কৰিছিলে ঠিক আছে সেই কাৰণে এটো কেতিয়াবা কিছুমানে কয় ওয়ান অফ দি ওল্ডেষ্ট সাৰ্ভাইভিং এমপি থিয়েটাৰ বুলিও কয় আৰু ফাৰ্স্ট এমপি থিয়েটাৰ অফ এছিয়া বুলিও কয় কিছুমানে ৰংঘৰটো ঠিক আছে গতিকে ৰংঘৰটো কোনজন আহোম ৰজাসকলৰ ভিতৰত কোনজন আহোম ৰজাৰ শাসনকালত বা পিৰিয়ডটোত মানে বনাইছিলে বুলি কোৱেশ্চনটোত সোধা হৈছে গতিকে আপোনালোকে সকলোৱে জানে যে ৰংঘৰটো কাৰ সময়ত বনাইছিলে ইয়াত কিন্তু ৰুদ্ৰসিংহ দিয়া আছে মই এটা কথা কৈ দিও ৰুদ্ৰসিংহই কি কৰিছিলে প্ৰথমতে বাঁহ আৰু কাঠেৰে বনাইছিলে এই যেটো ৰংঘৰ আছে কিন্তু পিছলৈ যেটো ষ্ট্ৰাকচাৰ এতিয়া বৰ্তমান আমি দেখিবলৈ পাওঁ শিৱসাগৰ যেটো বৰ্তমান আছে হেতু কোনে বনাইছিলে প্ৰমত্ত সিংহই বনাইছিলে ঠিক আছে ইয়াত দিয়া আছে যে ৰংঘৰটো প্ৰমত্ত সিংহৰ শাসনকালত 1774 পৰা 1751 লৈকে তেওঁ শাসন কৰিছিলে সেই সময়তে নিৰ্মাণ কৰা হৈছিলে তেওঁ শিল আৰু ব্ৰিক্স মানে ইটাৰে তেওঁ বনাইছিলে তাৰ আগলৈকে কি আছিল বাঁহ আৰু কাঠেৰে মানে ৰুদ্ৰসিংহই বনাই থৈছিলে ঠিক আছে গতিকে সেই সময়ৰ যিবিলাক ৰাজকীয় খেল ধেমালি আছে কাৰণ মেইনলি বিহুৰ সময়ত বিহু সেলিব্ৰেট কৰা হৈছিলে বিহুৰ সময়ত যিবিলাক মহৰ যুঁজ কণী যুঁজ সেইবিলাক তাৰ ওচৰৰ পাজত এখন ডাঙৰ ফিল্ড আছে তাত সেলিব্ৰেট কৰা হৈছিলে আৰু ৰজা মহাৰাজা তেওঁলোকৰ ৰাণী বা পৰিয়ালবৰ্গই তাৰ ওপৰৰ পৰা মানে উপভোগ কৰিছিলে সেই মানে বিশেষ ঠাইডোখৰত আৰু এতিয়াও বৰ্তমান সেই পৰম্পৰাটো অক্ষুণ্ণ ৰাখিবলৈ এতিয়াও কি কৰা হয় তাত প্ৰতি বছৰে বিহু উদযাপন কৰা হয় হয়নে ৰঙালী বিহু উদযাপন কৰা হয় বা বিহু উদযাপন কৰা হয় গতিকে ৰংঘৰটো বহুত এটা আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হিষ্টৰিকেল প্লেস বুলি ক'ব পাৰে অসমৰ তাৰ প্ৰমত্ত সিংহৰ তাৰ লগতে আৰু কি বনাইছিলে বুলি কোৱেশ্চনত আহিব পাৰে হয়নে গতিকে সেই গুটেখিনি বস্তু আপোনালোকে নোটৰ লগত বনাই ৰাখিলে আপোনালোকৰ সুবিধা হ'ব নেক্সট কোৱেশ্চনটো সুধিছে ফটোখন দেখি আপোনালোকে চিনি পাইছে যে অগ্নিগড় নামটো আমি সৰুৰে পৰা শুনি আহিছো অগ্নিগড় পাহাৰখন অসমৰ এখন বহুত গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান গতিকে সেই অগ্নিগড় পাহাৰখন অসমৰ কোনখন চহৰত অৱস্থিত বুলি সুধিছে এটা অপচন দিছে এই চাৰিটা আৰু এই চাৰিটাৰ ভিতৰত কোনটো হ'ব আমি সকলোৱে জানো তেজপুৰত হয়নে অগ্নিগড় মানে কি অগ্নি মানে হৈছে ফায়াৰ বা জুই ঠিক আছে আৰু গড় মানে আমি সকলোৱে জানো ওখ বেৰ বা ওয়ালস অৰ্থাৎ অগ্নিগড় মানে হৈছে জুইৰ বেৰ এনেকুৱা কিছুমান বেৰ ওখ বেৰ বনাই থৈছিলে যাৰ চাৰিওফালে জুইৰ আৱৰি আছিলে আৰু প্ৰটেক্ট কৰি ৰাখিছিলে কাক সেই সময়ৰ ৰজা বান ৰজাৰ জীয়েক উষা হয়নে উষা সেই অগ্নিগড়ৰ মাজত ৰাখি পেলাই ৰজাই প্ৰটেক্ট কৰি ৰাখিব বিচাৰিছিল নিজৰ জীয়ৰী গৰাকীক আৰু তেওঁৰ লগত কোন আছিলে তেওঁৰ বান্ধৱী চিত্ৰলেখা আপোনালোকে আৰু এটা বস্তু এইখিনিতে মনত পেলাব চিত্ৰলেখা উদ্যানৰ বিষয়ে নিশ্চয় আপোনালোকে শুনিছে যিখন তেজপুৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত যিখনক এতিয়া বৰ্তমান কোল পাৰ্ক বুলি জনা যায় ঠিক আছে
অথবা কোলপাৰ পিছত এজন ব্ৰিটিছ বিষয়া আছিলে কোল নামৰ তেওঁ নিজৰ নামেৰে এখন কোলপাৰ হিচাপে নামকৰণ কৰিছিলে কিন্তু সেইখন বিশেষকৈ চিত্ৰলেখা সন্মান জনাই চিত্ৰলেখা উদ্যান হিচাপে গঢ় দিয়া হৈছিলে ঠিক আছে চিত্ৰলেখা আছিলে আমাৰ উষাৰ বানৰজাৰ জীয়েকৰ মানে বেষ্ট ফ্ৰেণ্ড বুলি কয় বা সখীয়েক আছিলে আৰু চিত্ৰলেখাৰ কিছুমান কি আছিলে বিশেষ মিষ্টিকেল পাৱাৰ আছিলে তেওঁ বহুত ধুনীয়া ছবি আঁকিব পাৰিছিলে আৰু তাৰ লগতে কিছুমান তেওঁৰ পাৱাৰ আছিলে আৰু সেই পাৱাৰে তেওঁ যিকোনো ঠাইত উপস্থিত হ'ব পাৰিছিলে যেতিয়া অগ্নিগড়ৰ মাজত উষাক বন্দী কৰি ৰখা হৈছিলে ৰজাৰ জীয়েকক তেতিয়া উষাই ৰাতি সপোনত দেখিছিলে কোনোবা ৰাজকুমাৰক আৰু তেওঁ চিনি পোৱা নাছিলে কোন আছিলে ৰাজকুমাৰজন আৰু সেই ৰাজকুমাৰজনৰ প্ৰেমত তেওঁ পৰিছিলে আৰু ৰাতি সাৰ পাই তেতিয়া তেওঁ চিত্ৰলেখাক গোটেই বৰ্ণনাখিনি দিছিলে যে এনেকুৱা এনেকুৱা আছিলে দেখিবলৈ চিত্ৰলেখাই এখন ছবি আঁকি উলিয়াইছিলে সেই একদম একজেক্ট বৰ্ণনাখিনিৰ মতে মিলাই পেলাই ঠিক আছে তাৰপিছত সেই ছবিখন এতিয়া হৈ উঠিছিলে এতিয়া গম পাইছিলে যে সেইজন কোন আছিলে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ নাতিয়েক আছিলে অনিৰুদ্ধ ঠিক আছে আৰু অনিৰুদ্ধৰ ছবিখন দেখাৰ লগে লগে উষাই কৈছিলে যে হয় হয় এইজনে আছিলে মই ৰাতি সপোনত দেখা ৰাজকুমাৰজন এতিয়া চিত্ৰলেখাক মই কৈছিলো পাৱাৰ কিছুমান আছিলে মিষ্টিকেল পাৱাৰ তাই নাইকিয়া হৈ পেলাই গৈ পেলাই হেৰি অনিৰুদ্ধক তাৰ পৰা উঠাই য'ত তেওঁ শুই আছিলে ৰাতি তাৰ পৰা লৈ আহি পেলাই উষাৰ ওচৰলৈকে লৈ আহিলে আৰু অনিৰুদ্ধইও সাৰ পাই পেলাই গমেই পোৱা নাই ক'ত আছে টোপনিতে তেনেকে লৈ আহিছে অনিৰুদ্ধ সাৰ পাই পেলাই উষাক যে দেখিলে তেওঁ উষাক পচন্দ কৰিলে ঠিক আছে গতিকে তেওঁলোক দুজনে কি কৰিব বিচাৰিলে বিবাহত আবদ্ধ হ'ব বিচাৰিলে কিন্তু ইতিমধ্যে কথাটো কোনে গম পাইছিলে বান ৰজাই গম পাইছিলে আৰু বান ৰজাই মানে ক্ৰোধত মানে খঙত তেওঁ কব নোৱাৰা হয় তেওঁ অনিৰুদ্ধক বন্দী বনাই লৈছিলে আৰু নিজৰ নাতিয়েকক বন্দী বনোৱা বুলি গম পাই কৃষ্ণ লগালগে আহি পেলাই তাত উপস্থিত হৈছিলে আৰু বান ৰজা কোন আছিলে শিৱৰ ভক্ত আছিলে শিৱক তেওঁ খুব মানে ভক্তি কৰিছিলে পূজা অৰ্চনা কৰিছিল আৰু শিৱও তেওঁক সেইকাৰণে সকলো ক্ষেত্ৰতে প্ৰটেক্ট কৰি আছিলে গতিকে যেতিয়া শ্ৰীকৃষ্ণ আহি উপস্থিত হল হয় নে শ্ৰীকৃষ্ণ আমি হৰি বুলিও কওঁ শ্ৰীকৃষ্ণ আহি উপস্থিত হোৱাৰ লগে লগে বান ৰজাই কি কৰিলে শিৱক মাতি পঠিয়ালে আৰু তাত তুমুল এখন ৰণ হল হয়নে সেই হৰিহৰৰ যুদ্ধ বুলি যাক কওঁ আমি হৰিহৰৰ যুদ্ধ সকলোৱে এবাৰ হলেও এই কাহিনীটো নিশ্চয় শুনিছে হৰিহৰৰ যুদ্ধত কি হল গোটেই তেজপুৰ চহৰখন ৰাঙলী হৈ গল হয়নে সেই ৰাঙলী হৈ যোৱা চহৰখনৰ নামেই পিছৰ তেজপুৰ বা এতিয়া জিলাখনো শোণিতপুৰ হৈ গল গতিকে এই কাহিনীটো এই পাৰ্টিকুলাৰ ঠাইখনৰ লগত জড়িত তাৰ লগতে চিত্ৰলেখা উদ্যান যিখন আছে সেইখনৰ লগত অলপ জড়িত গতিকে এনেধৰণৰ হিষ্টৰিকেল প্লেচেছ বিলাকৰ লগত কেতিয়াবা ৰিলেটেড কুৱেশ্যন আহিব পাৰে ডাইৰেক্টলি ক'ত আছে সেইটো নুসুধিবও পাৰে ষ্টেটমেণ্ট ৱাইজো কেতিয়াবা দিব পাৰে গতিকে এইখিনি আপোনালোকে জনাটো জৰুৰী ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ ইয়াৰে এনচাৰটো ইয়াতে এক্সপ্লেইন কৰি দিয়া আছে যে অগ্নিগড় পাহাৰখন উষা আৰু অনিৰুদ্ধৰ মানে যিটো পৌৰাণিক কাহিনীৰ বিষয়ে আপোনালোকক ক'লো তাৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো কৃষ্ণৰ ওপৰত আমি কথা পাতি আছিলো কৃষ্ণৰ বিষয়ে আছে যে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰাবলৈ আমি সকলোৱে জানো ৰুক্মিণীৰ লগত বিবাহপাশত আবদ্ধ হৈছিলে আৰু সেই ৰুক্মিণীৰ লগত বিবাহপাশত আবদ্ধ হোৱা ঠাইডোখৰ কোন ডোখৰ বুলি তলত কৈছে যিটো কোৱা হয় আৰু কিছুমান ষ্টৰিত বা থিয়ৰিত সেইটো হিচাপত ইয়াৰে কোনখন ঠাই শ্ৰীকৃষ্ণই ৰুক্মিণীক বিবাহ কৰাইছিল বুলি কৈছে আৰু তাৰ ভিতৰত ইয়াৰে হ'ব অপশ্যন ডি কুণ্ডিল নগৰ ক'ত আছে বুলি ক'লে এতিয়া কুৱেশ্যনটো হ'ব কুণ্ডিল নগৰ আছে বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ এখন দিবাং ভেলী বুলি ডিষ্ট্ৰিক্ট আছে লোৱাৰ দিবাং ভেলী তাৰ ওচৰত ৰয়িং দিবাং ভেলী অন্তৰ্গত এটা জাগা আছে ৰয়িং বুলি তিনিচুকীয়াৰ পৰা আগবাঢ়ি গলে পায় সেই ৰয়িং যিখন জাগা আছে তাৰ ওচৰতে কুণ্ডিল নগৰ অৱস্থিত ঠিক আছে কুণ্ডিল নগৰ যাক কি বুলি কোৱা হয় ভীষ্মক নগৰ বুলি কোৱা হয় ভীষ্মক কোন আছিলে আমি ভীষ্মকৰ নাম শুনিছোৱে কিং অফ চুতীয়াসকলৰ ৰজা আছিলে ভীষ্মক ঠিক আছে আৰু ভীষ্মকক সন্মান জনাই সেই নগৰখনক ভীষ্মক নগৰ বুলি নাম দিয়া হৈছিলে আৰু সেইখনকে পিছলে কুণ্ডিল নগৰ বুলি জনা হৈছিলে আৰু ৰুক্মিণী কোন আছিলে ভীষ্মকৰে ৰজা আছিলে ভীষ্মক ৰজাৰ জীয়ৰী আছিলে আৰু শ্ৰীকৃষ্ণ আহি পেলাই তেওঁক পলুৱাই লৈ গৈছিলে আৰু সেইকাৰণে শ্ৰীকৃষ্ণৰ লগত বহুত সংঘৰ্ষ হৈছিলে ৰজাগৰাকীৰ নেক্সট কুৱেশ্যনটো সুধিছে দেও পৰ্বত বা দেও পাহাৰ নামৰ ঐতিহাসিক অৱশেষ তাত কিছুমান মন্দিৰৰ অৱশেষ পোৱা যায় সেই অৱশেষটো এই তলত দিয়া ঠাইকেইখনৰ কোনখনত পোৱা যায় বুলি কৈছে দেও পাহাৰ বা দেও পৰ্বত দেও মানে হৈছে দেৱতা ভগৱান বুলি ক'ব পাৰে গছ আৰু পৰ্বত মানে জানো আমি হিলছ ঠিক আছে তো হিলছ অফ
গডস দেওপাহাৰ মানে হৈছে হিলছ অফ গড য'ত ভগৱানে বাস কৰে বুলি বিশ্বাস কৰা হৈছিলে আৰু সেই পাৰ্টিকুলাৰ জেগাটো গোলাঘাট ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ঠিক আছে আৰু তাত কিছুমান আগৰ মন্দিৰৰ পৌৰাণিক মন্দিৰৰ অৱশেষ বা ভগ্নাশেষ পোৱা যায় এনেধৰণৰ কিছুমান আপোনালোকে ভালকে চালে গম পাব আৰু তাৰ ওচৰতে দেওপানী মন্দিৰো আছে দেওপানী দুৰ্গা মন্দিৰ আছে ইয়াত শিৱ মন্দিৰৰ অৱশেষ পোৱা যায় শিৱলিংগ বিলাক পোৱা যায় তাৰ ওচৰতে দেওপানী ৰিজাৰ্ভ ফৰেষ্টটো আছে গতিকে হিষ্টৰিকেলি বহুত ইম্পৰ্টেণ্ট প্লেচ হয় দেওপাহাৰ প্ৰাচীন মন্দিৰৰ কি পোৱা যায় শৈল শিল্পবিলাক পোৱা যায় শিলত কটা মূৰ্তিবিলাক পোৱা যায় সো নেক্সট কুৱেশ্যনটো সুধিছে এটা বহুত ফেমিলিয়াৰ কুৱেশ্যন হয় চাগে আপোনালোকৰ কাৰণে যে কোনটো মন্দিৰ অসমৰ এটি শক্তিপীঠ মানে কি হয় এতিয়া শক্তিপীঠ মানে হৈছে শক্তিৰ মন্দিৰ বিলাক য'ত আমি শক্তিক আৰাধনা কৰো হয় শক্তি মানে মেইনলি দেৱী পূজা কৰা হয় অসমত আমাৰ এটা শক্তিপীঠ আছে আৰু সেইটো সবেই জানো আমি সেইটো কোনটো হয় কামাখ্যা দেৱালয় হয় আৰু এনেদৰে আৰু টোটেল 51টা শক্তিপীঠ ক'ত আছে আমাৰ ভাৰতত অৱস্থিত আৰু শক্তিপীঠটো কেনেকৈ সৃষ্টি হ'ল আমি সবেই জানো শিৱৰ পত্নী সতী আৰু দক্ষ ৰজাৰ জীয়েক আছিলে সতী দক্ষ ৰজাই এবাৰ বহুত বৃহৎ যজ্ঞ এটা আয়োজন কৰিছিলে য'ত শিৱক কি কৰা নাছিলে ইনভাইট কৰা নাছিলে আৰু সেই বস্তুটো খুব অভিমান কৰি পেলাই সতী গৈছিলে যে তুমি মোৰ স্বামীক কিয় মাতা নাই তোমাৰ যজ্ঞলৈ আৰু তাত সেই কথাখিনি সকলো উপস্থিত ৰাইজৰ মাজতে কি কৰিছিলে দক্ষ ৰজাই শিৱৰ কথা বেয়া বেয়াকে কৈছিলে আৰু অপমানিত কৰিছিলে আৰু সেই অপমান সহ্য কৰিব নিজৰ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সতী দেৱীয়ে কি কৰিছিলে সেই যিখন যজ্ঞৰ জুইত জাপ দি নিজৰ প্ৰাণ ত্যাগ কৰিছিলে আৰু লগে লগে সেই কথাটো গম পাই শিৱ আহি তাত উপস্থিত হৈছিলে আৰু শিৱ সেই সতীৰ শৰীৰটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কি কৰিছিলে তাণ্ডৱ নৃত্য কৰি আছিলে বহুত সময়লৈকে তেওঁ খং কমাব পৰা নাছিলে আৰু সেইটো দেখি পেলাই বাকী যিসকল আমাৰ দেৱতা আছে বা ভগৱান আছে তেওঁলোকে ভয় খাই গৈছিলে আৰু বিষ্ণু আৰু ব্ৰহ্মাই বহুত আলোচনা কৰি পেলাই তেওঁক কেনেকে শান্ত কৰিব পৰা যায় সেইটো ভাবি আছিলে এটা বিষ্ণুৱে কি কৰিছিলে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো টুকুৰ টুকুৰকৈ কাটি পেলাইছিলে আৰু সেই টুকুৰাবিলাক বেলেগ 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 ভাৰতৰ বেলেগ বেলেগ অংশত পৰিছিলে আৰু য'ত য'ত পৰিছিল তাত এটা এটাকৈ কি হৈছে শক্তিপীঠ গঢ় লৈ উঠিছে আৰু আমাৰ অসমৰ কামাখ্যাটো তেওঁৰ কি হৈছিলে তেওঁৰ এটা অংশ পৰিছিলে আৰু তাতে আমি কামাখ্যা দেৱালয় আজিও আমি পূজা কৰি আছো আৰু আমাৰ অসমৰ এটা ইম্পৰ্টেণ্ট তীৰ্থস্থান বুলি ক'ব পাৰি তাত কি হয় যেতিয়া হাত লাগে বুলি কয় অম্বুবাচীৰ সময়ত তাত গোটেই ভাৰতৰ পৰা মানুহ আহি পেলাই তাত ভিৰ কৰেহি হয়নে গতিকে এটা পবিত্ৰ তীৰ্থস্থান হোৱাৰ লগতে আমাৰ এটা অন্যতম শক্তিপীঠ যিটো অসমত অৱস্থিত ঠিক আছে 51টা শক্তিপীঠ আছে এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট নেক্সট কুৱেশ্যনটো হৈছে অসমৰ খাজুৰাহো হৈছে এটা মন্দিৰ বুলি ক'ব পাৰে বা এটা আৰ্কিঅলজিকেল সাইট যেটো আছে মধ্যপ্ৰদেশৰ ছত্তৰপুৰ ডিস্ট্ৰিক্টত আছে ঠিক আছে খাজুৰাহো আছে মধ্যপ্ৰদেশত ছত্তৰপুৰ ডিস্ট্ৰিক্টত আছে ঠিক আছে ছত্তৰপুৰ ডিস্ট্ৰিক্টৰ আৰু মেডিভেল টাইমৰ মেডিভেল ইণ্ডিয়াৰ এটা বহুত ইম্পৰ্টেণ্ট আৰ্কিঅলজিকেল সাইট হয় আৰু অসমৰ এটা ইয়াৰ দিয়া অপচন কেইটাৰ ভিতৰত অসমৰ এটা ঠাই আছে যেটো সেই খাজুৰাহো ইণ্ডিয়াৰ খাজুৰাহোৰ লগত কি কৰিছে কম্পেয়াৰ কৰিছে আৰু তাক অসমৰ খাজুৰাহো বুলি কৈছে কিয়নো ইয়াতো কি পোৱা যায় কিছুমান তেনে ধৰণৰ ইম্পৰ্টেণ্ট শৈলশিল্প বা তেনে ধৰণৰ ভগৱানৰ মূৰ্তি তেনে ধৰণৰ শিলত কটা শিল্পবিলাক পোৱা যায় আৰু তাৰ ভিতৰত কোনটো হ'ব ইয়াৰ দিয়া থকা অপচন কেইটাৰ ভিতৰত হ'ব মদন কামদেৱ যদি কোনোবাই গৈ পাইছে গম পাব মদন কামদেৱ ক'ত আছে আমাৰ কামৰূপ জিলাৰ বাহেটা চাৰিআলিৰ ওচৰত আছে তাৰ পৰা অলপ ভিতৰলৈ সোমাই পেলাই পোৱা যায় আৰু মদন কামদেৱত 20টাতকৈও অধিক মন্দিৰৰ কি পোৱা যায় ভগ্নাৱশেষ পোৱা যায় আৰু তাত বহুত শিৱলিংগ বা তেনে ধৰণৰ আগৰ অতীজৰ সময়ত যিবিলাক শিলত কটা মূৰ্তি আছিলে শৈলশিল্প আছিলে যিবোৰ মানে ভগৱানে পূজা কৰিবলৈ বনাই লৈছিলে তেনে ধৰণৰ আধা ভঙা ভগ্নাৱশেষ বিলাক পোৱা যায় নেক্সটটো হৈছে তলাতল ঘৰ শিৱসাগৰত কিমান কেইটা ঐতিহাসিক স্থান আছে আমি সকলোৱে জানো আৰু গোটেইকেইটা মই ইয়াত কুৱেশ্যনত দিয়া নাই যদিও আপোনালোকে গোটেইকেইটা চাব নাপাহৰিব মই ৰংঘৰটো দিছো আৰু এইটো হৈছে তলাতল ঘৰটো কি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হৈছিল কিহৰ কাৰণে নিৰ্মাণ কৰি উলিওৱা হৈছিল হয়নে যিমান কেইটা মানে মনুমেন্টছ আছে শিৱসাগৰত গোটেইকেইটাৰ বেলেগ বেলেগ ইম্পৰ্টেন্স আছে তেনেকে ৰংঘৰটো আমি গম পালো এম্পি থিয়েটাৰ হিচাপে কিছুমান বিশেষ
অনুষ্ঠান পৰিবেশন বা উদযাপন কৰিবলৈ তাত ব্যৱহাৰ কৰা হৈছিলে ঠিক তেনেদৰে তলাতল ঘৰটো আমি কি জানো যে তলাতল ঘৰটো কি আছিলে আণ্ডাৰগ্ৰাউণ্ডো আছিলে মাটিৰ তলতো কেইটামান আছিলে ফ্ল'ৰ মাটিৰ ওপৰতো আছিলে গতিকে তলত 7টা ফ্ল'ৰৰ এটা বিল্ডিং আছিলে গতিকে সেইটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছিলে ৰাষ্ট্ৰৰ সুৰক্ষা আৰু আৱাস মিলিটাৰী কিছুমান কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে সামৰিক মানে কাৰ্যৰ কাৰণে যাতে শত্ৰু অহাৰ পিছত তাত সুৰক্ষিত হৈ থাকিব পাৰে সুৰক্ষাৰ কাৰণে সেই পাৰ্টিকুলাৰ ঘৰটো বনাইছিলে তলাতল ঘৰটো সেই সময়তে ইমান আমাৰ টেকনলজিত আমি এতিয়াহে ডেভেলপ হৈছো কিন্তু সেই সময়তে এনেকুৱা মানুহবিলাক আছিলে ইমান স্পেচিয়েল কিছুমান আৰ্টিষ্ট আছিলে আৰ্টিষ্ট বুলি মানে ইমান সাংঘাতিক কিছুমান মনুমেন্টছ বনাই উলিয়াইছিলে হয় নে নহয় তলাতল ঘৰে হওক কাৰেং ঘৰে হওক লাগিলে ৰং ঘৰে হওক গোটেইবিলাকৰে কি আছে নিজা নিজা কিছুমান বিশেষত্ব বা বৈশিষ্ট্য আছে ৰাষ্ট্ৰৰ সুৰক্ষা আৰু আৱাস মানে সুৰক্ষিত আৱাস হিচাপে ব্যৱহাৰ কৰে তাত দুটা কি আছে সুৰংগও আছে টানেল দুটাও আছে টানেল দুটাৰ ভিতৰে যদি অহা যোৱা কৰিবলগীয়া হয় কৰবালে তেতিয়া সেই টানেল দুটা ইউজ কৰে আৰু মাটিৰ তলত কেইটামান ফ্ল'ৰ আছে সামৰিক কাৰ্যৰ বাবে তাত ব্যৱহাৰ কৰা হৈছিলে তাত কিছুমান বস্তু অস্ত্ৰ শস্ত্ৰ লুকুৱাই ৰখা হৈছিলে গতিকে এনেধৰণৰ কাৰ্যৰ বাবে তলাতল ঘৰটো কি কৰা হৈছিলে বনোৱা হৈছিলে আৰু এইটো বনাইছিলে ৰাজেশ্বৰ সিংহই আগতে অলপ আৰম্ভ কৰি দিছিলে প্ৰমত্ত সিংহই কিন্তু সম্পূৰ্ণ কোনে কৰিছিলে ৰাজেশ্বৰ সিংহই সম্পূৰ্ণ কৰিছিলে নেক্সট আছে কুৱেশ্যনটো সূৰ্য পাহাৰৰ নাম আমি শুনিছো চাগে ক'ত আছে গোৱালপাৰা জিলাত অৱস্থিত আৰু সূৰ্য পাহাৰৰ বৈশিষ্ট্যটো কি তাত বেলেগ বেলেগ ধৰ্মৰ কিছুমান অৱশেষ একেলগে পোৱা যায় আৰু তাত সেই ধৰ্মৰ মানে যিটো একতা তাত আমি সেইটো নিদৰ্শন হিচাপে আমি পাওঁ বহু ধৰ্মীয় ঐক্যৰ নিদৰ্শন বা প্ৰতীক বুলি আমি ক'ব পাৰো সূৰ্য পাহাৰ য'ত গোৱালপাৰ অৱস্থিত সূৰ্য মন্দিৰো আছে তাতে চান টেম্পল আছে মেইনলি বৌদ্ধ জৈন আৰু হিন্দু ধৰ্মৰ যিবিলাক ভগ্নাৱশেষ তাত পোৱা যায় তাত কি বুলি কোৱা হয় পুৱাম হিচাপত 999টা কি আছে শিৱলিংগ আছে বুলি তাত কোৱা হয় তাৰ লগতে বিভিন্ন বৌদ্ধ স্তূপসমূহ বা জৈন ধৰ্মৰ লগত জড়িত আৰ্টিফেক্টছ বিলাক এইবিলাক বেলেগ বেলেগ বস্তু তাত লগতে ইয়াৰ লগতে উদ্ধাৰ কৰা হৈছে আৰু সেইকাৰণে ইয়াক এটা বহু ধৰ্মীয় ঐক্যৰ প্ৰতীক বুলি জনা যায় এই কুৱেশ্যনটো আগতে আহি গৈছে কিমানটা শিৱলিংগ পোৱা যায় কম্বাইন এক্সামত এইটো কুৱেশ্যন আহি গৈছে নেক্সট কুৱেশ্যনটো সুধিছে যে হাজোৰ পুৱামক্কাৰ নাম আমি শুনিছো বহুতে আৰু বহুতে হয়তো গৈছে আপোনালোকৰ মাজত যে হাজোৰ এটা মুছলিম ধৰ্মৰ লগত জড়িত পবিত্ৰ স্থান আৰু তাত দৰগাহ এটা বনাই থোৱা আছে মছজিদ এটা আৰু পুৱা মক্কা বুলি কিয় কোৱা হয় যিটো আমাৰ চৌদি আৰবৰ মক্কা আছে তীৰ্থস্থান তাৰ মক্কাৰ পৰা এপোৱা মাটি আনি পেলাই গিয়াছুদ্দিন অলিয়াই কি কৰিছিলে 12th চেঞ্চুৰীত তাতে সেই এপোৱা মাটি স্থাপন কৰিছিলে আৰু সেই এপোৱা মাটিটোৰ পৰাই তেওঁ সেই বস্তুটো ষ্ট্ৰাকচাৰটো আৰম্ভ কৰিছিলে পিছলৈ কোনে কৰিছিলে মীৰ লুৎফুল্লাহ চিৰাজী বুলি এজন শ্বাহজাহানৰ কৰ্মচাৰীয়ে সেইটো পিছত গৈ পেলাই ভালকে এতিয়া যিটো ষ্ট্ৰাকচাৰ বনাইছিলে কিন্তু প্ৰথমতে গিয়াছুদ্দিন অলিয়াই সেই পুৱা মানে মক্কাৰ পৰা মানে এপোৱা মাটিৰে তাক ষ্ট্ৰাকচাৰটো আৰম্ভণি কৰিছিল সেইকাৰণে পুৱা মক্কা বুলি কোৱা হয় অৰ্থাৎ মক্কাৰ 1/4 গতিকে তাত যোৱাৰ লগে লগে মক্কাত গলে যিমানখিনি কি হয় পুণ্য হয় আমি তীৰ্থস্থানত কিয় যাওঁ লাষ্টত সকলোৱে কি কৰিব বিচাৰে তীৰ্থস্থান ভ্ৰমণ কৰিব বিচাৰে যেনেকে আমাৰ হিন্দু ধৰ্মৰ পৰা ক'ত যায় পুৰীত যায় কাশীত যায় হয় নে বা বৈষ্ণদেৱীত যায় গতিকে সেই নিজৰ পাপখিনি ধুই পেলাই আমি কি কৰিছো পুণ্য লাষ্টত অলপমান পুণ্য কমাব বিচাৰো হয়নে গতিকে মুছলমান যিটো ধৰ্ম আছে সম্প্ৰদায় আছে তেওঁলোকে কি বিশ্বাস কৰে যে ইয়াত পুৱা মক্কাত যোৱাৰ লগে লগে মক্কাত যোৱাৰ নিচিনাই কি হয় পুণ্য হয় বুলি তেওঁলোকে বিশ্বাস কৰে আৰু সেইকাৰণে মক্কাৰ 1/4 বুলি কোৱা হয় এই পুৱা মক্কাটোক যিটো হাজোত অৱস্থিত কামৰূপ জিলাৰ হাজোত এইটো 1/4 মক্কা বুলি কোৱা হয় আৰু মোগল আমোলৰ সময়ত যিটো বেংগলৰ বিষয়া আছিলে মীৰ জুমলাৰ অধীনত এজন মীৰ লুৎফুল্লাহ চিৰাজী বুলি এজন বিষয়া আছিলে তেওঁ কি কৰিছিলে অসমলৈ আহি পেলাই সেই সময়ত তাত এতিয়াৰ যিটো ষ্ট্ৰাকচাৰ বনাইছিল প্ৰথমতে কোনে আৰম্ভ কৰিছিলে কিন্তু গিয়াছুদ্দিন অলিয়া আছিলে আৰু পিছলৈ গিয়াছুদ্দিন অলিয়াৰ যিটো তেওঁ ইয়াতে মৃত্যু হৈছিলে আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁ এজন ইৰানিয়ান চুফি চেইণ্ট আছিলে আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁকো সেই পাৰ্টিকুলাৰ পাহাৰখনতে তেওঁক কি কৰা হৈছিলে কবৰ দিয়া হৈছিলে ঠিক আছে গতিকে ইয়াৰ লগতে আমি হাজোৰ বাকী মানে যিখিনি মনুমেন্টছ আছে সেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সত্যম মাধৱ হওক বা বাকী যিখিনি মন্দিৰ আছে গতিকে সেই কিছুমান মন্দিৰ বাৰু মই মন্দিৰৰ যিটো ভিডিঅ' বনাম তাত এড কৰি দিম কিন্তু আপোনালোকে হাজোখনো শিৱসাগৰ হওক হাজো হওক এইবিলাক বহুত হিষ্টৰিকেল ইম্পৰ্টেণ্ট প্লেচেছ হয় আপোনালোকে নিজৰ নোটছত এইবিলাক ৰাখিবই
নেক্সট কুৱেশ্যনটো আছে অসমৰ আটাইতকৈ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানসমূহৰ ভিতৰত উল্লেখযোগ্য দ পৰ্বতীয়া মন্দিৰৰ বিষয়ে আপোনালোকে শুনিছে চাগে সেই পাৰ্টিকুলাৰ মন্দিৰটো বা মন্দিৰৰ এতিয়া বৰ্তমান অৱশেষে আছেগে ৰুইনছ কিছুমান আছেগে সেইটো কোনখন চহৰত অৱস্থিত বুলি কৈছে সেইটো তেজপুৰ চহৰতে অৱস্থিত তেজপুৰ চহৰৰ পৰা অলপ ভিতৰলৈ সোমাই গলে দ পৰ্বতীয়া মন্দিৰটো দেখিবলৈ পোৱা যায় এনে ধৰণৰ এখন দুৱাৰ আছে য'ত এফালে গংগা আৰু এফালে যমুনাৰ মূৰ্তি বনাই থোৱা আছে আৰু সেইটো গুপ্ত পিৰিয়ডৰ টাইমতে বনোৱা হৈছিল বুলি বিশ্বাস কৰা হয় ঠিক আছে বৰ্তমানৰ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ ওচৰত আছে আৰু প্ৰাচীনতম যিবিলাক শৈল স্থাপত্য আছিলে মানে শিলত কটা যিবিলাক স্থাপত্য আছিলে তাৰ নিদৰ্শন আমি সেই পাৰ্টিকুলাৰ মন্দিৰৰ যিখিনি অৱশেষ আছে তাত পোৱা যায় দৰ্জাৰ ফ্ৰেমত কি আছে গংগা আৰু যমুনা দেৱীৰ মূৰ্তি আছে শিল্প আৰু স্থাপত্যৰ এটা উৎকৃষ্ট উদাহৰণ প্ৰাচীন অসমৰ নেক্সট কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে পাৰ্টিকুলাৰ জেগাটো কোনখন ঠাইত আছে তাৰ অৱস্থানৰ লগত লোকেশ্যনৰ লগত মেচ কৰিবলৈ আহিব পাৰে এইখিনি কি হয় আমাৰ অসমৰ কিছুমান বিখ্যাত বিদ্ৰোহ যিবিলাক অসমত হৈছিলে এটা সময়ত আৰু সেই বিদ্ৰোহটো কোনখন ঠাইত হৈছিলে পথৰুঘাট বিদ্ৰোহ বা ফুলগুৰি ধাবা এইকেইখন হৈছে কৃষক বিদ্ৰোহ আমি সকলোৱে জানো পথৰুঘাট বিদ্ৰোহ আৰু ৰঙিয়া বিদ্ৰোহ এইবিলাক হৈছিলে টেক্সটো সেই সময়ত বঢ়াই দিছিলে কৃষি ক্ষেত্ৰত গতিকে তাৰ কাৰণে হৈছিলে আমি যদি কোনোবাই শুনিছে আগতে বা কোনোবা যদি সেই ঠাইৰ হয় তেতিয়া গম পাই যে পথৰুঘাট ক'ত আছে দৰং জিলাত অৱস্থিত পথৰুঘাট ফুলগুৰি ধাবা কোনোবা যদি নগাঁৱৰ ফালৰ বা সেইফালৰ তেজপুৰৰ ফালৰ কোনোবাই চাই আছে গম পাগে ৰাস্তাৰে অহা যোৱা কৰোঁতে হয়তো দেখিছে ফুলগুৰি ধাবা ৰিচেণ্টলি 164th মানে এনিভাৰ্চাৰী হৈ গৈছে ফুলগুৰি ধাবাৰ অক্টোবৰ মাহত সম্পূৰ্ণ হৈছে চেলিব্ৰেট কৰা হৈছিলে বহুত ডাঙৰকৈ নেক্সট আছে ৰঙিয়া বিদ্ৰোহ ৰঙিয়া আছে আমাৰ কামৰূপত জানোৱে আমি আৰু ইটাখুলিৰ বিষয়ে আপোনালোকে কিবা জানে মই নাজানো পাণবজাৰ যিটো শুক্ৰেশ্বৰ টেম্পল আছে শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰতে ঠাই এডোখৰ আছে অলপ পাৰ্কৰ নিচিনাকে বনাই থোৱা আছে কিছুমান দুৱাৰৰ নিচিনা বনাই থোৱা আছে সেইখিনি ঠাইতে কি হৈছিলে ইটাখুলি ৰণ হৈছিলে আপোনালোকে যদি ওচৰৰ পৰা কেতিয়াবা চাই তাত ধুনীয়াকে গোটেই বিৱৰণখিনি লিখি থোৱা আছে গতিকে কেতিয়াবা পাৰিলে গৈ পেলাই এবাৰ চাব গোটেইখিনি এনেকে মেচ হৈ আছে A to 1 to B to 2 তেনেকে মেচ হৈ আছে গতিকে ফাৰ্ষ্ট অপশ্যনটোৱে কি হ'ব কাৰেক্ট হ'ব ইয়াত এক্সপ্লেনেশ্যন খিনিও দিয়া আছে যে পথৰুঘাট বিদ্ৰোহ কিয় হৈছিলে 1894 চনত হৈছিলে হয়নে দৰং জিলাত হোৱা ভূমিকৰ বৃদ্ধিৰ প্ৰতি সেই সময়ত দৰং জিলাত এটা ভূমিৰ ওপৰত কৰ লগাইছিলে আৰু কৰটো বৃদ্ধি কৰি গৈ আছিলে ঠিক আছে সেই সময়ত 1894 চনত most probably 28 জানুৱাৰীত চাগে হৈছিলে তাত কৃষক বিলাকে পাৰ্টিকুলাৰ জাগা এটাত লগ হৈ পেলাই প্ৰটেষ্ট কৰিছিলে আৰু প্ৰটেষ্ট কৰাৰ কাৰণে তেনেকে সেইকাৰণে এই পাৰ্টিকুলাৰ যিটো ইভেন্ট আছে পথৰুঘাটৰ বিদ্ৰোহ ইভেন্টটো সেই বিদ্ৰোহটোক কি বুলি কোৱা হয় জালিয়ানৱালাবাগ অফ আছাম বুলি কোৱা হয় কাৰণ জালিয়ানৱালাবাগত যেনেদৰে এটা পাৰ্টিকুলাৰ বন্ধ এৰিয়াত সোমোৱাই লৈ পেলাই ব্ৰিটিছৰ ফালৰ পৰা গুলী বৰ্ষণ কৰা হৈছিলে নিৰীহ আৰু ইনচেন্ট মানুহবিলাকৰ ওপৰত ঠিক তেনেদৰে ইয়াতো কৃষকসমূহক গুলীয়া হত্যা কৰা হৈছিলে প্ৰায় 150-200 মান কৃষক তাতে নিহত হৈছিলে গতিকে সেইকাৰণে এইটো কি বুলি কোৱা হয় জালিয়ানৱালাবাগ অফ আছাম বুলি কোৱা হয় এইটো অমৃতসৰ আছে অৰিজিনেল জালিয়ানৱালাবাগ আছে অমৃতসৰ আছে জালিয়ানৱালাবাগ আছাম বুলি কোৱা হয় ফুলগুৰি ধাবা কেতিয়া হৈছিলে 1861 হৈছিলে তাৰ 164th এনিভাৰ্চাৰী ৰিচেন্টলি অক্টোবৰ 2025 হৈ গৈছে তাৰপিছত তাতেও কি হৈছিলে কৃষক সময় বিদ্ৰোহ কৰিছিল আৰু এখন অসমৰ প্ৰথম কৃষক বিদ্ৰোহ বুলিও কোৱা হয় ফুলগুৰি ধাবাখনক ঠিক আছে নেক্সট ৰঙিয়া বিদ্ৰোহটো সেম একে টাইমতে হৈছিলে পথৰুঘাটৰ লগত ইংৰাজৰ ৰাইজৰ বিষয়ে বিৰুদ্ধে স্থানীয় লোকে কৰিছিলে টেক্স বঢ়াই দিয়াৰ কাৰণে আৰু ইটাখুলি ৰণ হৈছিলে আহোমসকলে গুৱাহাটীস্থিত ইটাখুলি সেই জেগাখিনিক ইটাখুলি বুলি কোৱা হৈছিলে পাণবজাৰৰ ওচৰত মোগলসকলৰ লগত হৈছিলে আৰু মোগলসকলে তাৰ পৰাই কি হৈছিলে পৰাস্ত হৈ পেলাই প্ৰস্থান কৰিছিলে নিজৰ জেগালৈ বেংগললৈ নেক্সট কুৱেশ্যনটো আছে সত্ৰসমূহ আমি মাজুলী বা সত্ৰসমূহক বাদ দি মানে ঐতিহাসিক স্থান অসমৰ ঐতিহাসিক স্থানসমূহৰ কথা ক'বই নোৱাৰো কাৰণ অসমৰ ঐতিহাসিক স্থান বুলি কোৱাৰ লগে লগে সত্ৰসমূহে এটা বহুত ইম্পৰ্টেণ্ট কি কৰে ৰোল প্লে কৰে গতিকে সত্ৰখিনিও আমি বাদ নিদিয়াকে এই ঐতিহাসিক স্থানসমূহ পঢ়িব লাগিব মাজুলীৰ কোনখন সত্ৰৰ ঐতিহাসিক মুখা নিৰ্মাণৰ শিল্পৰ মানে জনপ্ৰিয়তা আছে বুলি কৈছে আমি জানোৱে মাজুলী পাৰ্টিকুলাৰ এখন সত্ৰত কি কৰা হয় মুখাসমূহ বনোৱা হয় মুখা শিল্প যিটো বেলেগ ক'তো দেখিবলৈ পোৱা নাযায় আৰু এই মুখাবিলাক কি কৰে মাজুলীত এটা ৰাস চলি আছে ৰাসৰ সময়ত মুখাসমূহ পিন্ধি পেলাই মানে পাৰফৰ্ম কৰে তেওঁলোকে আৰ্টিষ্ট বিলাকে গতিকে ইয়াৰে কোনখন
চামগুৰি বুলি যিখন সত্ৰ আছে সেইখন কি কৰা হয় তাত পাৰ্টিকুলাৰলি মুখাসমূহ বনোৱা হয় ঐতিহাসিক মুখা নিৰ্মাণ কৰা হয় মাজুলীত অৱস্থিত ঠিক আছে চামগুৰি সত্ৰখন শংকৰদেৱৰ চক্ৰপাণি বুলি এজন নাতিয়েক আছিলে তেওঁ নিৰ্মাণ কৰা বুলি কোৱা হয় grandson of শংকৰদেৱ নেক্সট আৰু আজিৰ probably লাষ্ট কুৱেশ্যন হ'ব তলৰ কোনটো উক্তি গড়মূৰ সত্ৰ ক'ত আছে মাজুলীতে আছে এটা বহুত ইম্পৰ্টেন্ট সত্ৰ হয় মাজুলীৰ গড়মূৰ সত্ৰ সম্পৰ্কে তলত কোনটো উক্তি সত্য বা সঠিক বুলি কৈছে প্ৰথমটো সুধিছে যে গড়মূৰ সত্ৰ শ্ৰীমন্ত শংকৰদেৱে নিজে বৰপেটা স্থাপন কৰিছিলে মই ক'লোৱে মাজুলীত আছে গতিকে বৰপেটাত নাই এইটো ফুল গড়মূৰ সত্ৰ মাজুলী দ্বীপৰ অন্যতম প্ৰধান সত্ৰ যি ঐতিহাসিক সত্ৰীয়া নৃত্য আৰু সংস্কৃতি সংৰক্ষণৰ বাবে কি পৰিচিত গড়মূৰ সত্ৰ আহোম ৰাজত্ব কালত নিৰ্মিত এটা বৌদ্ধ বিহাৰটো নহয়েই মেইনলি বৈষ্ণৱ ধৰ্মৰ লগত জড়িত হয় আমাৰ সত্ৰসমূহ আৰু তেজপুৰতো অৱস্থিত নহয় গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব 17শ শতিকাত মাজুলীত স্থাপিত হৈছিলে সত্ৰীয়া নৃত্য বৰগীত আৰু নাম প্ৰসংগৰ দৰে নৱবৈষ্ণৱ ধৰ্মৰ যিবিলাক এলিমেন্ট আছে সেইবোৰৰ সৈতে জড়িত আৰু এইটো লক্ষ্মীনাৰায়ণ দেৱ বুলি এজন সেই সময়ৰ মহাপুৰুষ আছিলে তেওঁ বনাইছিলে বুলি কোৱা হয় জয়ধ্বজ সিংহৰ পেট্ৰনেজৰ আণ্ডাৰত কিন্তু কিছুমান ৰিপৰ্টৰ মতে তেওঁৰ এজন নেফিউ আছিলে ভাগিনীক আছিলে যিজনৰ নাম হৈছে জয়াৰাম দেৱ তেওঁ বনোৱা বুলি কোৱা হয় গতিকে সেইটো এটা বেলেগ বেলেগ ৰিপৰ্টত বেলেগ বেলেগ আছে সেইটো হয়তো most of এইবিলাক কোৱেশ্চন নাহে কিন্তু ইম্পৰ্টেন্সটো সদায় আহিব পাৰে যে ক'ত আছে বা কি ইম্পৰ্টেন্স আছে গতিকে এইটো কিহৰ লগত জড়িত বৰগীত বা নাটকসমূহ নাম প্ৰসংগ মেইনলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ সত্ৰটোৱে বহুত বেছি এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰিছিলে ঠিক আছে গতিকে আজি ক্লাছটো ইয়াতে সামৰণি মাৰিছো ইয়াত আমাৰ আমি যিমানখিনি পাৰো ঐতিহাসিক স্থানসমূহ বা তাৰ লগত জড়িত যিখিনি তথ্য আমি কভাৰ কৰিব ট্ৰাই কৰিছো আশা কৰো আপোনালোক সকলে ভাল পাইছে ভিডিঅ'টি আৰু আপোনালোকে উপকৃত হ'ব পাৰিব বুলি আশা ৰাখিছো নেক্সট ক্লাছত মই আকৌ কিছুমান পাৰ্টিকুলাৰ আসাম জিকেৰ লগত জড়িত টপিক লৈ পেলাই ডিছকাশ্যন কৰিম ঠিক আছে তেতিয়ালৈকে আজিলৈ সামৰিছো ধন্যবাদ টেক কেয়াৰ